আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 8ৰ মানে অষ্টম শ্ৰেণীৰ যিখন সমাজ বিজ্ঞান কিতাপ আছে ভূগোল আৰু অৰ্থনীতি বিজ্ঞান এইখন মই দেখাই দিছোঁ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান এই কিতাপখনৰ তোমালোকৰ পাঠ 4 বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন এই পাঠটোৰ এমসিকিউ দিম মই তোমালোকক ঠিক আছে 20টা এমসিকিউ দিম টোটাল সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা এই পাঠটোৰ মই অনুশীলনী প্ৰশ্ন উত্তৰ অলৰেডি দি থৈছোঁ ইউটিউবত যদি চোৱা নাই চাই ল'বা ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত থাকিব ঠিক আছে আজি মই এমসিকিউ কেইটা দিম তোমালোকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা কাৰণ ইম্পৰ্টেণ্ট এমসিকিউ আছে ইয়াত এতিয়া 1 নম্বৰ এমসিকিউটো হ'ল বসতিক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয় অপশ্যন দি আছে 1 2 3 4টা উত্তৰ হ'ব 2টা 2 নম্বৰ এমসিকিউ হ'ল গ্ৰাম্য বসতিৰ কিমান শতাংশ লোকে কৃষি কাৰ্যত নিয়োজিত হৈ থাকে উত্তৰ মানে অপশ্যন দি আছে ক নম্বৰ প্ৰায় 50% প্ৰায় 60% প্ৰায় 70% বা ততোধিক প্ৰায় 80% উত্তৰ হ'ব প্ৰায় 70% বা ততোধিক 3 নম্বৰ দি আছে অসমৰ কৃষি কাৰ্য কিহৰ ওপৰত নিৰ্ভৰশীল ক নম্বৰ যন্ত্ৰপাতিৰ ওপৰত খ নম্বৰ প্ৰকৃতিৰ ওপৰত গ নম্বৰ চৰকাৰৰ সহায়ৰ ওপৰত ঘ নম্বৰ বিদেশী সহায়ৰ ওপৰত উত্তৰ হ'ব প্ৰকৃতিৰ ওপৰত তোমালোকে কিছুমান প্ৰশ্ন মানে হেৰিৰ লগত মানে সেম পাব পৰা ৰিলেটেড পাব পৰা অনুশীলনীৰ লগত কিন্তু মই ইয়াত দিয়া কাৰণ হ'ল সেইকেইটা ইম্পৰ্টেণ্ট হয় ঠিক আছে বাকি 4 নম্বৰ প্ৰশ্নটো কি কৈছে নগৰীয়া বসতিৰ কিমান শতাংশ লোকে উদ্যোগ বাণিজ্য আৰু বিভিন্ন সেৱামূলক কাৰ্যৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰে অপশ্যন দিছে প্ৰায় 75% প্ৰায় 70% প্ৰায় 75% বা ততোধিক প্ৰায় 85% উত্তৰ হ'ব তোমালোকৰ প্ৰায় 75% বা ততোধিক ঠিক আছে এতিয়া 5 নম্বৰ তোমালোকক কি কৈছে নগৰৰ কেন্দ্ৰীয় অঞ্চলটো কিহৰ কেন্দ্ৰবিন্দু অপশ্যন দিছে শিক্ষাৰ ব্যৱসায় বাণিজ্যৰ চিকিৎসাৰ পৰিবহনৰ উত্তৰ হ'ব খ নম্বৰ ব্যৱসায় বাণিজ্যৰ ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্নটো কি কৈছে উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহ কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি অপশ্যন দি আছে 2টা 3টা 4টা 5টা উত্তৰ হ'ব তোমালোকৰ 3টা 7 নম্বৰ দি আছে প্ৰশ্ন ভাৰতত নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে অপশ্যন দি আছে 4500 জন 5500 জন 6500 জন 7500 জন উত্তৰ হ'ব খ নম্বৰ 5500 জন 8 নম্বৰ তোমালোকৰ দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰত নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান অপশ্যন দি আছে 2500 জন 3500 জন 4500 জন আৰু 5500 জন উত্তৰ হ'ব 2500 জন মানে ভাৰততকৈ কম হয় 9 নম্বৰ দি আছে জাপানত নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান অপশ্যন দি আছে 20000 জন 25000 জন 30000 জন আৰু 35000 জন উত্তৰ হ'ব 30000 জন ভাৰততকৈ কিমান বেছি চোৱা 10 নম্বৰ তোমালোকৰ প্ৰশ্ন হ'ল 1 লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ প্ৰশাসিত এলেকা কি বোলে অপশ্যন দি আছে নগৰ মহানগৰ অতি মহানগৰ মেগালপলিছ উত্তৰ হ'ব মহানগৰ 11 নম্বৰ দি আছে হৰপ্পা আৰু মহেঞ্জোদাৰো কোন নদীৰ উপত্যকাত অৱস্থিত ক নম্বৰ দিছে গংগা নদী খ নম্বৰ যমুনা নদী গ নম্বৰ সিন্ধু নদী ঘ নম্বৰ ব্ৰহ্মপুত্ৰ নদী উত্তৰ হ'ব সিন্ধু নদী এতিয়া ভিডিঅ'টোৰ মাজতে মই এটা কথা কৈ দিওঁ তোমালোকক মই ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ প্ৰায়ভাগ চেপ্টাৰৰ ভিডিঅ' বনাই আপলোড কৰি থৈছোঁ য'ত মই অনুশীলনীৰ সমাধান দিছোঁ আৰু লগতে এমসিকিউ ভিডিঅ' লাহে লাহে বনাই আছোঁ গতিকে সেইবোৰৰ প্লেলিষ্টৰ লিংক তোমালোকৰ মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম এতিয়া তোমালোকে এই ভিডিঅ'টো সৰু কৰি মোৰটোত ক্লিক কৰিলে তোমালোকৰ এনেকুৱা এটা অপশ্যন খুলি যাব ইয়াৰ পিছত আকৌ মোৰটোত ক্লিক কৰিলে তোমালোকৰ এনেকুৱা এটা অপশ্যন খুলি যাব মানে মোৰ ভিডিঅ'ৰ পূৰা ডেছক্ৰিপশ্যনটো ফুল ডেছক্ৰিপশ্যনটো খুলি যাব ঠিক আছে এতিয়া খোলাৰ পিছত তোমালোকে ইয়াত পাবা ডাউনলোড পিডিএফত যদি ক্লিক কৰা তোমালোকে কি পাবা তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰৰ PDF পাই যাবা ঠিক আছে কিবা এটা পে কৰিব লাগিব কিন্তু পাই যাবা পিছত আকৌ ডাউনলোড এমসিকিউ PDF থাকিব তাত ক্লিক কৰিলে তোমালোকে এমসিকিউৰ PDF পাই যাবা পে কৰিব লাগিব কিবা এটা পিছত তোমালোকৰ প্লেলিষ্ট লিংক থাকিব ক্লাছ 8 ছ'চিয়েল সায়েন্স সেইটোত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 সমাজ বিজ্ঞানৰ সকলো ভিডিঅ' পাই যাবা পিছত এমসিকিউ বুলি প্লেলিষ্ট থাকিব সেই প্লেলিষ্টটোত ক্লিক কৰিলে এমসিকিউৰ ভিডিঅ'বোৰ পাবা লগতে মোৰ জইন মাই হোৱাটছআপ চেনেল বুলিও আছে এই লিংকটোত ক্লিক কৰিলে মোৰ হোৱাটছআপ চেনেলটো জইন হ'ব পাৰিবা আৰু মোৰ ইনষ্টাগ্ৰামত এই নামটো চাৰ্চ কৰিলে মোক ফ'ল' কৰিব পাৰিবা ঠিক আছে
লগতে মই ফিউচাৰত মোৰ এপ এটা লঞ্চ কৰিম বুলি ভাবি আছোঁ মোৰ চেনেলৰ নামটি ইয়ৰ ZYZ যেতিয়া লঞ্চ কৰিম ইয়াত লিংক দি দিম গৈ পেলাই ডাউনলোড কৰি ল'বা এতিয়া ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ 12 নম্বৰ আমাক কি কৈছে প্ৰাচীন নগৰৰ উদাহৰণ কোনটো অপশ্যন দিছে দিল্লী বাৰাণসী মুম্বাই চণ্ডীগড় উত্তৰ হ'ব বাৰাণসী বাৰাণসীটো প্ৰাচীন নগৰ মানে বহুত আগতেই বনোৱা নগৰ ঠিক আছে 13 নম্বৰ তোমালোকক কৈছে মধ্যযুগীয় নগৰৰ উদাহৰণ কোনটো ক নম্বৰ দিছে প্ৰয়াগ খ নম্বৰ দিছে পুৰী গ নম্বৰ আগ্ৰা ঘ নম্বৰ গান্ধীনগৰ উত্তৰ হ'ব গ নম্বৰ আগ্ৰা 14 নম্বৰ প্ৰশ্নটো কৈছে অসমৰ পৌৰ প্ৰশাসনৰ দ্বাৰা প্ৰচলিত পূৰ্ণ পৰ্যায়ৰ নগৰৰ সংখ্যা কিমান অপশ্যন আছে ক নম্বৰ 82খন খ নম্বৰ 83খন গ নম্বৰ 84খন আৰু ঘ নম্বৰ 85খন উত্তৰ হ'ব গ নম্বৰ 84খন নেক্সট তোমালোকক দিছে অসমৰ একমাত্ৰ মহানগৰীয় পৌৰ নিগম কোনখনত গঠন হৈছে ক নম্বৰ দিছে ডিব্ৰুগড়ত খ নম্বৰ যোৰহাটত গ নম্বৰ তেজপুৰত ঘ নম্বৰ গুৱাহাটীত উত্তৰ হ'ব ঘ নম্বৰ গুৱাহাটী 16 নম্বৰ তোমালোকক কৈছে অসমৰ কিমান শতাংশ লোক কৃষি কাৰ্য আৰু অন্যান্য প্ৰাথমিক বৃত্তিৰ লগত জড়িত তোমালোকৰ উত্তৰ হ'ব মানে অপশ্যনবোৰ দিছে ফাৰ্ষ্টে ক নম্বৰ প্ৰায় 60% খ নম্বৰ প্ৰায় 65% গ নম্বৰ প্ৰায় 70% ঘ নম্বৰ প্ৰায় 75% উত্তৰ হ'ব প্ৰায় 70% গ নম্বৰটো 17 নম্বৰ তোমালোকক প্ৰশ্ন হৈছে অসমৰ বেছিভাগ নগৰ কোনটো উপত্যকাত অৱস্থিত ক নম্বৰ গংগা উপত্যকাত খ নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাত গ নম্বৰ বৰাক উপত্যকাত আৰু ঘ নম্বৰ সিন্ধু উপত্যকাত উত্তৰ হ'ব খ নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাত 18 নম্বৰ কৈছে কোনটো অসমৰ বাণিজ্যিক নগৰ অপশ্যন দিছে ক ডিগবৈ খ তেজপুৰ গ তিনিচুকীয়া ঘ বঙাইগাঁও উত্তৰ হ'ব গ তিনিচুকীয়া 19 নম্বৰ কৈছে তোমালোকক কোনটো অসমৰ ঔদ্যোগিক নগৰ অপশ্যন দিছে ক তিনিচুকীয়া খ ডিগবৈ গ তেজপুৰ ঘ বঙাইগাঁও উত্তৰ হ'ব তোমালোকৰ খ ডিগবৈ এতিয়া আহি পালোঁ আমি লাষ্ট কুৱেশ্যনটোলৈ যিটোত কৈছে আমাক ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযান আঁচনি দুখনৰ মূল উদ্দেশ্য কি অপশ্যন আছে ক নম্বৰ কেৱল শিক্ষাৰ উন্নতি খ নম্বৰ কেৱল চিকিৎসা সেৱাৰ উন্নতি গ নম্বৰ দৰিদ্ৰ শ্ৰেণীক আৰ্থিক সহযোগিতা আগবঢ়োৱা ঘ নম্বৰ কেৱল পৰিবহণ ব্যৱস্থাৰ উন্নতি উত্তৰ হ'ব গ নম্বৰ দৰিদ্ৰ শ্ৰেণীক আৰ্থিক সহযোগিতা আগবঢ়োৱা সো আজিলৈ ভিডিঅ'টো এইখিনি আছিল 20টা MCQ কমপ্লিট হৈ গ'ল তোমালোকক মই নেক্সট ভিডিঅ'ত পাঠ 5 সাগৰ মহাসাগৰ এই ভিডিঅ'টোৰ মানে এই চেপ্টাৰটোৰ অনুশীলনী প্ৰশ্ন উত্তৰ আৰু লগতে MCQবোৰ সলিউশন দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আৰু যদি বুজোৱা ভিডিঅ' লাগে কমেন্ট কৰা মই বুজোৱা ভিডিঅ' আনিব ট্ৰাই কৰিম ঠিক আছে সো আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো বাই বাই